আফজালুক সরকার দা তেখেতৰ দেউতা ঢুকুৱা 2 মাহ হ'ল আৰু তেখেতৰ দেউতাকৰ শ্ৰাদ্ধ হৈ গ'ল কিন্তু ইয়াৰ দেউতাকক পুনৰ আজি শ্ৰদ্ধা জনাই সকলোকে ৰাইজক লৈ ইফতাৰ কৰাৰ লগতে এসাঁজ ভাত খোৱা কাৰ্যসূচী ইয়াত আয়োজন কৰিছে আৰু ময়ো আমাৰ আফজালুক দা যেহেতু আমাৰ এজন সক্ৰিয় নেতা আৰু ফকিৰাগ্ৰাম অঞ্চলৰ ৰাইজ সকলো ইয়াত আহিছে এই হিচাপে আমিও উপস্থিত হৈছোঁ আৰু মই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে প্ৰাৰ্থনা কৰিছোঁ আইনাৰুক সৰকাৰ ডাঙৰীয়া এই অঞ্চলৰ সকলো শ্ৰদ্ধা কৰা আৰু সকলোৰ লগত মিলি থকা সকলোকে ভাল পোৱা এজন ব্যক্তি আছিলে তেখেতে স্বৰ্গত যাহাতে সদায় শান্তিৰে থাকে আৰু আজিৰ এই প্ৰগ্ৰামত যিসকল উপস্থিত হৈছে মই সকলোকে ধন্যবাদ জনাইছোঁ। হাগ্ৰামা মহিলাৰে কৈ আছে যে ইউপিপিএলৰ জনপ্ৰিয়তা কমিছে যদি প্ৰমোদ ডাঙৰীয়া যদি মানে সাহস আছে অকলে নিৰ্বাচন খেলাৰ হেৰি কৰক এই ক্ষেত্ৰত কি হাগ্ৰামা মহিলাৰীৰ কোৱা কথাক লৈ ইউপিপিএলে চিন্তা নকৰে ইউপিপিএলে কি কৰিব লাগে আৰু নালাগে সেইটো ইউপিপিএলে খুব ভালকৈ বুজি পায় আৰু হাগ্ৰামা মহিলাৰীয়ে নিজৰ দলক শক্তিশালী কৰা নিজৰ দলৰ ইলেকশ্যন জিকাক লৈ পেলাই ব্যস্ত হ'লে ভাল হ'ব ইউপিপিএলক খুব বেছি উপদেশ নিদি পেলাই ইউপিপিএলৰ কথাটো চিন্তা নকৰি পেলাই মোৰ কথাটো চিন্তা নকৰি পেলাই তেখেতৰ কথা ক'লে তেখেতৰ ৰাজনীতি লাভ হ'ব কাৰণ যোৱা 17 বছৰত তেখেতে সদায় মোৰ কথাই চিন্তা কৰি আহিছে একফালৰ পৰা মই ধন্যবাদ জনাইছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যে সদায় মোৰ কথা চিন্তা কৰে আৰু মোক উপদেশ দিছে কি ভাল হ'ব কি বেয়া হ'ব কিন্তু ইউপিপিএল দল আজিৰ তাৰিখত ইমান দুৰ্বল নহয় কি আমি হাগ্ৰামা মহিলাৰী এডভাইচ মতেহে চলিব লাগে মাহত বিভিন্ন গাঁৱত ইফতাৰ কৰে একেলগে ইছলাম ধৰ্মী আৰু বিভিন্ন ধৰ্মী লোকসকলে আজিকালি ইফতাৰত অংশগ্ৰহণ কৰে আৰু এই সমন্বয় এই ভাইচাৰা এই ভাতৃত্ববোধ আমাৰ পৰিৱেশটো খুব সুন্দৰ কৰি তোলে এটা সময়ত আমাৰ মাজত এটা ভুল বুজাবুজি আছিলে বেয়া চিন্তা আছিলে সেই সময়ত অলপ ৰাজনৈতিক নেতৃত্বৰো কিছুমান ভুল মানে পদক্ষেপৰ কাৰণে তেনেকৈ এটা পৰিৱেশ হৈছিলে কিন্তু আজি বিটিআৰত পুনৰ স্থায়ীভাৱে শান্তি ঘূৰি আহিছে আৰু মই দেখিছোঁ গাঁৱে ভূঞে বিভিন্ন অঞ্চলবিলাকত আমাৰ হিন্দুসকলৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানবিলাক যেনেকৈ হৈ আছে ইছলাম ধৰ্মীয় লোকসকলৰো ঈদৰ পৰা লৈ পেলাই বিভিন্ন কাৰ্যসূচীবিলাক খুব সুন্দৰকৈ হৈ আছে আমাৰ অঞ্চলত আৰু তেনেকুৱা পৰিৱেশ সদায় থাকক